नमस्कार बंधुসকল আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম বা আপোনালোকক দেখুৱাই দিম যে আপোনালোকে 2005 চনৰ যেটো ভোটাৰ লিষ্ট আছে সেই লিষ্টখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব পাৰিব নিজৰ মোবাইলতে আপোনালোকে ঘৰতে বহি কম্পিউটাৰ ঘৰত নগৈ বা আপোনালোকৰ মানে হেৰি আপোনালোকৰ বজাৰত নগৈ আপোনালোকে নিজৰ মোবাইলতে আপোনালোকে কেনেকৈ ডাউনলোড কৰিব পাৰিব মই আপোনালোকৰ লগত আজি স্টেপ বাই স্টেপ দেখুৱাই দিম গোটেই তথ্যটো আপোনালোকক ভাঙি পাতি মই দেখুৱাই দিম যে আপোনালোকে কেনেকৈ আপোনালোকৰ 2005 চনৰ যেটো ভোটাৰ লিষ্ট আছে লিষ্টত আপোনালোকৰ নামটো আপুনি কেনেকৈ চেক কৰিব পাৰিব অল আসামৰ আৰু আপোনাৰ নামটো ভোটাৰ লিষ্টত আছে না নাই আপুনি কেনেকৈ ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকে ডাউনলোড কৰি কিন্তু জেৰক্স কৰি লব পাৰিব ইতিমধ্যে কিন্তু আপোনালোকৰ ঘৰে ঘৰে যেটো ইনকোয়াৰিৰ কথা কৈ আছে মানুহবিলাকে এটো কিন্তু হসা আপোনালোকৰ ইনকোয়াৰি হ'ব ঘৰে ঘৰে আৰু আপোনালোকক ইনকোয়াৰি কৰাৰ সময়তে কিন্তু আপোনালোকৰ 2005 চনৰ যেটো আপোনালোকৰ ভোটাৰ লিষ্ট আছে সেই লিষ্টত কিন্তু আপোনালোকৰ নাম থকা হ'ব লাগিব যদি আপোনালোকৰ নাম হেইটো লিষ্টত নাথাকে তেন্তে কিন্তু আপোনালোকক মানে উচিত মানে যেটো আপোনালোকৰ প্ৰশাসনীয় কাম যেটো কৰিব লাগে বা আইনৰ মানে যেটো ব্যক্তিগত কাম কৰিব লাগে হেইটো আপোনালোকক কৰিবলগীয়া বাধ্য হ'ব এতিয়া আপোনালোকৰ 2005 চনৰ ভোটাৰ লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব ভিডিঅ'ৰ আগলৈকে মই দেখুৱাই দিম আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকিব এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰো আপোনালোকে 2005 ৰ যেটো ভোটাৰ লিষ্ট আছে সেই লিষ্টখন আপোনালোকে চেক কৰিবলৈ হলে পোন প্ৰথমতে আপোনালোকৰ এইটো ওয়েবসাইটত আহিব লাগিব এইটো ওয়েবসাইটৰ লিংক আপোনালোকৰ সুবিধাৰ কাৰণে মই ভিডিঅ' ডেসক্ৰিপচনত দি দিম আপোনালোকে তাতে ক্লিক কৰি এইটো ওয়েবসাইটত আহিব লাগিব এইটো ওয়েবসাইটত আহাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেচটো ওপেন হ'ব এনেকুৱা ইন্টাৰফেচটো ওপেন হোৱাৰ পাছত আপোনালোকে তলফালে লাহে লাহে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পাছত কিন্তু আপোনালোকে তলফালে ইয়াত চাব যে আপোনালোকৰ ইয়াত লিখা হৈ আছে সিলেক্ট ডিস্ট্ৰিক্ট এস 2005 বুলি লিখা আছে আপোনালোকৰ ডিস্ট্ৰিক্টটো আপোনালোকৰ সিলেক্ট কৰিব লাগিব আমি আসাম কাৰণে কিন্তু আপোনালোকৰ ডাইৰেক্টলি মই 2005 আসাম ডাইৰেক্টলি হেইটো ওয়েবসাইটত আহিছো আপোনালোকৰ ডেসক্ৰিপচনত যাব লিংকটো দিয়া আছে গতিকে আপোনালোকৰ মানে যেটো আপোনালোকৰ মানে যেটো ডিস্ট্ৰিক্ট আছে সেই ডিস্ট্ৰিক্টখন কিন্তু আপোনালোকৰ সিলেক্ট কৰিব লাগিব যেতিয়া আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰিব মই এক্সাম্পলৰ কাৰণে এখন ডিস্ট্ৰিক্ট সিলেক্ট কৰিছো তাৰ পিছত কিন্তু আপোনালোকৰ যেটো এসেম্বলি আছে এসেম্বলিটো আপোনালোকৰ সিলেক্ট কৰিব লাগিব আপোনালোকৰ মানে সমষ্টি কোনটো হয় আপোনালোকৰ সমষ্টিটো আপোনালোকে সিলেক্ট কৰিব লাগিব মই সমষ্টিটো সিলেক্ট কৰিছো সিলেক্ট কৰাৰ পিছত কিন্তু আপোনালোকে তলফালে চাব ইয়াত কিন্তু আপোনালোকৰ যেটো সমষ্টি আছে সমষ্টিত মানে আপোনালোকৰ কিমান মানে পোলিং ষ্টেচন আছে অৰ্থাৎ আপোনালোকে মানে যত ভোট দিয়ে মানে ভোট কেন্দ্ৰ আপোনালোকৰ মানে সেই সমষ্টিৰ ভিতৰত কিমান ভোট কেন্দ্ৰ আছে গোটেইখিনি কিন্তু আপোনালোকৰ সন্মুখত এনেকৈ মানে ওপেন হৈ যাব গতিকে আপোনালোকৰ কোনটো হয় আপোনালোকে হেতু সাৰ্চ কৰি লব পাৰিব বা আপোনালোকে বিচাৰি লব সাৰ্চত মানে ইমান নুলাই মানে ওয়াৰ্ডখিনি অলপ মানে শুদ্ধ হ'ব লাগে একেবাৰে শুদ্ধ হ'ব লাগে যদি শুদ্ধ নহয় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ নাহে মই আপোনালোকক এক্সাম্পল হিচাপে এখন মানে গাঁও মই আপোনালোকক দেখুৱাই দিছো যে অমুক মানে হেৰিটো আমাৰ মানে হেৰি কৰিব লাগে বা আপোনালোকৰ গাঁৱৰ নামটো ইয়াত থাকিব পাৰে আপোনালোকৰ গাঁৱৰ নামটো বা আপোনালোকে যত ভোট দিয়ে গাঁৱৰ নামৰ লগত হেতুৱে থাকিব আৰু আপোনালোকৰ ধৰক আপোনাৰ এটা পঞ্চায়তৰ নাম ধৰিলক মই লাহৰিঘাটে ৰাখিলো আপোনালোকৰ পঞ্চায়তৰ নামটো লাহৰিঘাট ৰাখিলো আৰু হেতু পঞ্চায়তত আপোনালোকৰ কেইটা ওয়াৰ্ড আছে 10টা ওয়াৰ্ড আছে যিকোনো পঞ্চায়তত এখন পঞ্চায়তত 10টা ওয়াৰ্ড থাকে আৰু 10টা ওয়াৰ্ডৰ কিন্তু লিষ্ট একেটা মানে হেৰিতে আপোনালোকে পাই যাব একেটা পঞ্চায়তত আপোনালোকে পাই যাব আপোনালোকৰ মানে বেলেগ আপোনালোকৰ মানে হেৰি বিচাৰিব নালাগে মই এক্সাম্পল হিচাপে মই আপোনালোকৰ সন্মুখত মই এখন মানে হেৰি কৰি লৈছো মই আপোনালোকক দেখুৱাবৰ কাৰণে মই এখন মানে হেৰি মানে পিডিএফ মই ওপেন কৰি লৈছো মই পিডিএফটো ওপেন কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেচটো ওপেন হ'ব আপোনালোকে ইয়াত চাব যে এইটো মানে আপোনালোকৰ যেটো ভোটাৰ লিষ্ট আছে এই লিষ্টটো আপোনালোকে ইয়াত চাব 2005 ৰ যেটো ভোটাৰ লিষ্ট আছে 2005 ৰ ভোটাৰ লিষ্ট আৰু আপোনালোকৰ প্ৰথমতে ইয়াত থাকিব আপোনালোকৰ এই ক্ৰমিক নম্বৰটো থাকিব আৰু আপোনালোকৰ গণ নম্বৰটো থাকিব ক্ৰমিক নম্বৰটো মানে সিৰিয়াল নম্বৰটো আপোনালোকৰ হয় আৰু আপোনালোকৰ মানে যেটো গণ নম্বৰ হয় আপোনালোকৰ গণ নম্বৰ হহ কিন্তু আপোনালোকে ইয়াত বিচাৰি উলিয়াব গতিকে আজি ইমানখিনি আছিল আপোনালোকক দিবলগীয়া ইনফৰমেশন আশা কৰিছো ভিডিঅটো চাই ভাল পালে যদি ভিডিঅটো চাই ভাল পালে তেন্তে ভিডিঅটোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থাকিল সকলোলৈ জয় আই অসম